নমস্কাৰ, আজি হৈছে 13 আগষ্ট বুধবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজিৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। বিগ ব্ৰেকিং নিউজ। 24 ঘণ্টাৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগে সন্ধিযুক্ত নাগৰিক মিয়াসকলে। জিলা প্ৰশাসনক বেদখলকাৰীক উচ্ছেদ কৰিবলৈ 7 দিনৰ সময় বান্ধি দিলে এইবাৰ বীৰ লাচিত সেনাই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ। জিলা প্ৰশাসনক বেদখলকাৰীক উচ্ছেদ কৰিবলৈ 7 দিনৰ সময় বান্ধি দিলে এইবাৰ বীৰ লাচিত সেনাই। সময়সীমাৰ ভিতৰত উচ্ছেদ নকৰিলে বীৰ লাচিত সেনাই নিজাববীয়াকৈ চলাব বুলডোজাৰ আৰু যিসমূহ চৰকাৰী ভূমি বেদখল কৰি আছে এইসমূহ শীঘ্ৰেই উচ্ছেদ কৰিব লাগিব। মিয়া আৰু সন্ধিযুক্ত নাগৰিকে 24 ঘণ্টাৰ ভিতৰত ত্যাগ কৰিব লাগিব উজনি অসম। 7 দিনৰ ভিতৰত চৰকাৰে বেদখলক উচ্ছেদ কৰিব লাগিব। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যৰ লগতে সমূহ দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ। বিগ ব্ৰেকিং নিউজ। এইবাৰ ৰাহুল গান্ধীৰ এক বিস্ফোৰক মন্তব্য। ৰাহুল গান্ধীয়ে কৈছে যে এই যুঁজ সংবিধান ৰক্ষাৰ যুঁজ। মোদীৰ ৰঙা চকুলৈ আমি অকণো ভয় নকৰোঁ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমূহ দৰ্শকক। মোদীৰ ৰঙা চকুলৈ আমি ভয় নকৰোঁ, এই যুঁজ সংবিধান ৰক্ষাৰ যুঁজ। দিল্লীত গৰ্জন বিৰোধী দলপতি ৰাহুল গান্ধীৰ। মোদী চৰকাৰে আমাক আটক কৰিব পাৰে কিন্তু আমাৰ কণ্ঠ বন্ধ কৰিব নোৱাৰে। আমি ৰাজনীতিৰ বাবে যুঁজি থকা নাই, আমি দেশৰ নাগৰিকৰ ভোট আৰু অধিকাৰ ৰক্ষাৰ বাবে যুঁজিছোঁ। যেতিয়ালৈকে আমাৰ গণতন্ত্ৰ সুৰক্ষিত নক'ব তেতিয়ালৈকে আমি থমকি নৰওঁ বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। আৰু ভোট চুৰ কৰাৰ সত্যতা এতিয়াও সমগ্ৰ দেশবাসীৰ আগত ওলাই পৰিছে। এই যুদ্ধ ৰাজনৈতিক নহয়, এই যুদ্ধ সংবিধান ৰক্ষাৰ বাবেহে। আৰু এই যুদ্ধ জনতাৰ ভোটৰ অধিকাৰ ৰক্ষা কৰাৰ বাবে। আৰু এই যুঁজ এক ব্যক্তি এক ভোটাৰৰ বাবে। আৰু আমাক এখন শুদ্ধ নিকা ভোটাৰ তালিকা প্ৰয়োজন। ভাৰতৰ মানুহৰ মন মগজুত এতিয়া বিভিন্ন প্ৰশ্নই ক্ৰিয়া কৰিছে বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। কিয়, কেনেকৈ, কাৰ প্ৰৰোচনাত উত্তৰ দিয়ক। আৰু সেয়ে নিৰ্বাচন আয়োগে জনতাৰ সন্মুখত সকলো স্পষ্টকৈ ক'ব লাগে। নিৰ্বাচন আয়োগৰ কোনো স্পষ্ট উত্তৰ নাই কিয়? উত্তৰ দিব লাগে নিৰ্বাচন আয়োগে। আৰু ভাৰতীয় নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰৰ সৈতে খেলা হৈছে। এয়া দেশৰ বিষয়, এয়া সংবিধান ৰক্ষাৰ বিষয় বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। প্ৰশ্নৰ পৰা পলালে নহ'ব, সন্মুখলৈ আহক আৰু উত্তৰ দিয়ক নিৰ্বাচন আয়োগে। তেওঁ কৈছে যে এই যুঁজ সংবিধান ৰক্ষাৰ বাবে যুঁজ আৰু হুংকাৰ এইবাৰ ৰাহুল গান্ধীৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। 11 বছৰে কিয় বিদেশী চিনাক্তকৰণ নকৰিলে বিজেপি চৰকাৰে? এইবাৰ প্ৰশ্ন উত্থাপিত কৰিছে লুৰিণজ্যোতি গগৈয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰসমূহ ৰাজ্যবাসীৰ বাবে। 11 বছৰে কিয় বিদেশী চিনাক্তকৰণ নহ'ল, এই মুহূৰ্তৰ খবৰ জনাই যাম। গতিকে যদিহে আপুনি চেনেলটোত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু যদিহে আপুনি এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই তেন্তে শীঘ্ৰে এটাকৈ লাইক কৰি দিয়ক। জনাইছোঁ খবৰ, এটা ডাঙৰ খবৰসমূহ ৰাজ্যবাসীৰ বাবে। 11 বছৰে কিয় বিদেশী চিনাক্তকৰণ কৰা হোৱা নাই? অসমৰ সমাজ ৰাজনৈতিক প্ৰেক্ষাপট ভয়াৱহ দিশ লৈ ঠেলি দিব বিচাৰিছে। কিয় ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন আৰু বহিষ্কাৰ নহ'ল বিদেশী? ৰাইজৰ অধিকাৰ কাঢ়ি বিজেপিয়ে নিজৰ ৰাজনৈতিক জীৱন সুৰক্ষিত কৰিব বিচাৰিছে। বিজেপি চৰকাৰে 43 বছৰৰ বিদেশীৰ বোজা আমাক অসমক জাপি দিব বিচাৰিছে। মুখ্যমন্ত্ৰীৰ সমষ্টিত ৰেলৱেৰ মাটি দখল কৰি থকা বেদখলকাৰীক উচ্ছেদ কৰি সাহস দেখুৱাওক। দিল্লীত গৌৰৱ গগৈক সাক্ষাতৰ পিছতে এইবাৰ বিজেপিক লৈ সৰব হৈছে লুৰিণজ্যোতি গগৈ। নিৰ্বাচনী বিতৰণি পাৰ হ'বৰ বাবে সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাইছে এইবাৰ বিজেপিয়ে। সমূহ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। উচ্ছেদৰ লগতে এইবাৰ আৰম্ভ হ'ব বৃহৎ তদন্ত। বিহাৰ, ধুবুৰী, বেংগলোৰৰ পৰা অহা মানুহক লৈ সন্দেহ প্ৰকাশ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। স্থায়ী বাসিন্দা নহ'লে উপায়ুক্তই কৰিব ইনকুৱাৰী। এই মুহূৰ্তৰ খবৰসমূহ দৰ্শকৰ বাবে। উচ্ছেদৰ লগতে এইবাৰ আৰম্ভ হৈছে বৃহৎ তদন্ত। বিহাৰ, ধুবুৰী, বেংগলোৰৰ পৰা অহা মানুহক লৈ সন্দেহ প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। স্থায়ী বাসিন্দা নহ'লে উপায়ুক্তই কৰিব ইনকুৱাৰী।
আৰু খেদা হ'ব লগে লগে সন্দেহজনক লোকক। ৰাজ্যজুৰি চলিছে এটা সৰ্ববৃহৎ উচ্ছেদ অভিযান। উচ্ছেদৰ লগে লগে আৰম্ভ হৈ গৈছে ইনকুৱাৰী। বিহাৰ, ধুবুৰী, বেংগলৰ মানুহে দখল দিছিল উজনিত আৰু স্থায়ী বাসিন্দা নহ'লেই উপায়ুক্তই কৰিব তদন্ত আৰু আঁতৰোৱা হ'ব অসমৰ পৰা। সঁচাকৈ ক'ৰ পৰা আহিছে মানুহবোৰ? আৰম্ভ হৈ গ'ল ইনকুৱাৰী আৰু হাতত তালিকা উলিয়াই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে য'ৰ পৰা আহিছে সেই স্থানলৈ যাবই লাগিব। অচিনাকি সন্দেহযুক্ত মানুহ দেখিলে সজাগ হওক। মুখ্যমন্ত্ৰীয়ে ৰাইজলৈ দিলে এই ডাঙৰ বাৰ্তা আৰু হাতত লিষ্ট উলিয়াই মুখ্যমন্ত্ৰীয়ে কৈ গ'ল অনুপ্ৰৱেশকাৰীৰ কথা। কাছাৰ, শ্ৰীভূমি, ধুবুৰী, বৰপেটাৰ শ শ পৰিয়ালে বাহৰ পাতিছিল উৰিয়াম ঘাটত। হোজাই, নগাঁও, মৰিগাঁও, আনকি বিহাৰৰ মানুহেও দখল দিছিল উৰিয়াম ঘাটত। আৰু বিহাৰৰ মানুহখিনিক লৈ সন্দেহ প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিহাৰ বুলি কৈছে, সিপাৰৰ পৰাও আহিব পাৰে আৰু সকলো মানুহৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু জিলাই জিলাই দিয়া হৈছে উপায়ুক্ত পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ। বিদেশী বুলি ধৰা পৰিলেই লগে লগে খেদা হ'ব এইখন অসমৰ পৰা। স্থায়ী বাসিন্দা নহ'লেই উপায়ুক্তই কৰিব তদন্ত। VGR, PGR সত্ৰৰ মাটি দখলৰ উচ্ছেদ পৰ্যায়ক্ৰমে হৈ থাকিব। বিহাৰ, ধুবুৰী, বেংগলৰ পৰা অহা মানুহসকলে সন্দেহ প্ৰকাশ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। BTRত শীঘ্ৰেই নচলে উচ্ছেদ আৰু BTRত কিয় শীঘ্ৰেই নচলে উচ্ছেদ এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে বিশেষ তাৎপৰ্যপূৰ্ণ মন্তব্য। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকৰ বাবে। BTRত শীঘ্ৰেই নচলে উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। BTRত উচ্ছেদ ইমান সহজ নহয়। BTRৰ খিলঞ্জীয়া মানুহখিনিয়ে মাটিৰ পট্টাই পোৱা নাই। প্ৰথমে খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিব লাগিব আৰু অসমত খিলঞ্জীয়া মানুহক বসুন্ধৰাৰ জৰিয়তে পট্টা দি তাৰ পিছতহে উচ্ছেদ কৰা হৈছে। আৰু BTRত শীঘ্ৰেই উচ্ছেদ কৰিলে কোচ, কলিতা, ৰাভা, বড়ো, গোৰ্খা, হিন্দীভাষী, আদিবাসী, বঙালী সকলো উচ্ছেদ হৈ যাব। যেতিয়ালৈকে মাটিৰ পট্টা প্ৰদানৰ প্ৰক্ৰিয়া শেষ হ'ব আৰু সকলো মানুহৰে মাটিৰ অধিকাৰ পালে তেতিয়াহে সেইসকল মানুহক উচ্ছেদ কৰিব পৰা যাব। গতিকে BTRত প্ৰথম কাম হ'ল মানুহক মাটিৰ পট্টা দিয়া। ইয়াৰ পিছতহে দ্বিতীয় কাম হৈছে উচ্ছেদ কৰা। আৰু উচ্ছেদ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী কৰিছে এক ডাঙৰ ঘোষণা। কৈছে যে BTRত শীঘ্ৰেই নচলে উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিশেষ তাৎপৰ্যপূৰ্ণ মন্তব্য। BTRত উচ্ছেদ ইমান সহজ নহয়। BTRৰ খিলঞ্জীয়া মানুহখিনিয়ে মাটিৰ পট্টা পোৱাই নাই আৰু মাটিৰ পট্টা দিয়াৰ পিছতহে উচ্ছেদ কৰা হ'ব BTRৰ সন্দেহজনক লোকক। আৰু অসমত খিলঞ্জীয়া মানুহক বসুন্ধৰাৰ জৰিয়তে পট্টা দি তাৰ পিছতহে উচ্ছেদ কৰা হৈছে। ঠিক তেনেদৰেই BTRৰ খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দি উচ্ছেদ কৰা হ'ব সন্দেহজনক লোকক। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। আজাদ চৌধুৰীক লৈ উত্তপ্ত যোৰহাট। বীৰ লাচিত সেনাৰ ৰোষত এইবাৰ আজাদ চৌধুৰী। বিতৰ্কিত আজাদ চৌধুৰীক পৌৰসভাই ঠিকা আবণ্টন দিয়াক লৈ আপত্তি দৰ্শালে বীৰ লাচিত সেনাই। আজাদ চৌধুৰীৰ দৰে সন্দেহযুক্ত আৰু 2 নম্বৰী ঠিকাদাৰক যোৰহাট পৌৰসভাই কিয় ঠিকা আবণ্টন দিব বুলি উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে বীৰ লাচিত সেনাই। আৰু সেইগৰাকী সন্দেহযুক্ত আজাদ চৌধুৰীক যোৰহাট পৌৰসভাই পুনৰবাৰ ঠিকা আবণ্টনৰ যোজা চলোৱাৰ অভিযোগ বীৰ লাচিত সেনাৰ। আৰু চৰকাৰী ভূমিত আজাদ চৌধুৰীয়ে নিৰ্মাণ কৰা বাসগৃহত উচ্ছেদ চলাইছিল যোৰহাট জিলা প্ৰশাসনে। কিন্তু পৰৱৰ্তী পৰ্যায়ত গোচৰটো উঠাই লৈ আজাদ চৌধুৰীয়ে। আৰু উল্লেখযোগ্য যে ব্লেকলিষ্টত কৰাৰ বাবে যোৰহাট পৌৰসভাৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আজাদ চৌধুৰী। চৰকাৰী ভূমিত থকা ঘৰ উচ্ছেদ কৰাৰ পাছত জিলা প্ৰশাসনৰ পৰা 10 লাখ টকাৰ ক্ষতিপূৰণ বিচাৰি আদালতৰ দ্বাৰস্থ হৈছিল আজাদ চৌধুৰী। আৰু শেহতীয়াকৈ মাতৃৰ নামত ঠিকাৰ লাইচেঞ্চ উলিয়াই যোৰহাট পৌৰসভাৰ কামত টেণ্ডাৰ মাৰিছিল আজাদ চৌধুৰীয়ে। আৰু ইয়াৰ পাছতো যোৰহাট পৌৰসভাৰ পৰা আজাদ চৌধুৰীয়ে কিয় আবণ্টন লাভ কৰাক লৈ ক্ষুব্ধ হৈ পৰিছিল বীৰ লাচিত সেনা। আৰু যোৰহাট পৌৰসভাক ভুৱা তথ্য দিয়াৰ অভিযোগ আছে আজাদ চৌধুৰীৰ বিৰুদ্ধে। ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী। কৈছে যে মিয়া মুছলমানৰ ওপৰতহে উচ্ছেদ হৈছে, সংখ্যালঘু অধ্যুষিত এলেকাত হোৱা নাই উচ্ছেদ। আৰু আমছুৱে যিমান আন্দোলন কৰিব উচ্ছেদ দুটা বেছিকৈহে চলিব।
এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য আহি পৰিছে। আমছুৰ প্ৰতিবাদৰ ফলত থমকি নৰয় উচ্ছেদ অভিযান। আমছুৱে যিমান বেছি আন্দোলন কৰিব উচ্ছেদ দুগুণ চলিব। উচ্ছেদ কোনেও বন্ধ কৰিব নোৱাৰে, উচ্ছেদ হ'বই। প্ৰতিবাদ কৰিলে দুটা বেছিকৈহে উচ্ছেদ হ'ব। আমি যিটো কৰিম বুলি কৈছোঁ সেয়া নিশ্চয় হ'ব। সংখ্যালঘু অধ্যুষিত এলেকাত হোৱা নাই উচ্ছেদ, মিয়া মুছলমানৰ ওপৰতহে হৈছে উচ্ছেদ। বনাঞ্চল যিসকলে দখল কৰিছিল সেইসকলৰ ওপৰতহে হৈছে উচ্ছেদ। যদি বড়ো মিচিং আছে তেওঁলোক প্ৰত্যাপৰ যোগ্য। আৰু বনাঞ্চলত অজনজাতীয় লোক কিদৰে সোমাব পাৰিছে মুখ্যমন্ত্ৰীয়ে কৰিছে এতিয়া প্ৰশ্ন। মিয়া মুছলমানৰ বাবে চৰত আমি মাটি দি থৈছোঁ, চৰত উচ্ছেদ কৰা নাই। আৰু চৰৰ ভূমিত যোৱা নাই বড়ো, ৰাভা, মিচিং, অসমীয়া। কিন্তু ৰাজ্যৰ 50% ভূমি মিয়াসকলৰ বাবেই আছে। আৰু তেওঁলোক চৰৰ পৰা কিয় আহিব বিচাৰিছে অসমীয়া এলেকালৈ, মুখ্যমন্ত্ৰীয়ে এতিয়া প্ৰশ্ন কৰিছে। আৰু এনেকৈ হ'লে অসমীয়া মানুহ ক'ত থাকিব? উচ্ছেদৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদক লৈ মুখ্যমন্ত্ৰীৰ এই কঠোৰ বাৰ্তা।